নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে থাম্বনেল চাই গম পাইছে যে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈছে। মই এখন থাম্বনেল হয় বন্ধু বান্ধৱীসকল, এখন থাম্বনেল মই মোবাইলৰ সহায়তে বনাইছোঁ। কেইটামান এপৰ প্ৰয়োজন আছে, সেই এপকেইটা মই ক'ত পাইছিলোঁ তাকো কৰিম, আৰু ফটোকেইটা মই ক'ত পাইছোঁ তাকো কৰিম। বেকগ্ৰাউণ্ডটো কেনেকৈ ৰিমুভ কৰিছোঁ তাৰ ওপৰত আজি সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ মই কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই হ'ব। ভিডিঅ'টো কিন্তু অলপ দীঘলীয়া হ'ব, দীঘলীয়া হ'লে আপোনালোকক লাভ হ'ব। কেইটামান ষ্টেপবিলাক কৰিম, গোটেইকেইটা বেছিক ষ্টেপ শিকাই দিম। আপুনি এই ভিডিঅ' চালে আৰু ভিডিঅ' চাবলৈ দৰকাৰ নাই। ফটো কেনেকৈ এডিটিং কৰে, কেনেকৈ বেকগ্ৰাউণ্ড ৰিমুভ কৰে, কেনেকৈ চাইড বোৰ আঁতৰাই, কেনেকৈ আখৰ লিখে, এইবোৰ সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ মই আপোনালোকক শিকাই দিম। সম্পূৰ্ণ ভিডিঅ' চাওক। প্ৰথম ভিডিঅ' বা ফটো এডিটিং কৰিব হ'লে, ফটো এডিটিং কৰাকৈ শিকাইছোঁ। ফটো এডিটিং কৰিবলৈ কেইটামান এপৰ প্ৰয়োজন হ'ব। এই এপকেইটা চাওক কি কি লাগিব। প্ৰথম আপোনাৰ লাগিব এইটো পিক্সাৰ্ট বুলি কয় এটা এপ আছে, এইটো দেখিছে নহয়? এইটো মই ধৰি পিনি এইটো দেখাইছোঁ। এইটো দেখিছে নহয়? এই এপটো আপোনাক প্ৰয়োজন হ'ব। এইটো প্ৰথম এইটো প্ৰয়োজন হ'ব। তাৰপিছত নেক্সট আপুনি আৰু এটা প্ৰয়োজন হ'ব, এইটো দেখাইছোঁ ইয়াত। এইটো পিক্সাৰ লেব বুলি এটা অপশ্যন আছে, এইটো আছে, এইটো আপোনাৰ প্ৰয়োজন হ'ব। এইটো আপোনাৰ প্ৰয়োজন হ'ব। এইটো আপোনাৰ প্ৰয়োজন হ'লে ধুনীয়াকৈ ফটো এখন বনাব পাৰিব। যদি আপোনাৰ আৰু এটা প্ৰয়োজন হ'ব, এইটো পিণ্টাৰেষ্ট বুলি যে আছে, এইটো দেখিছে নহয়? এইটো মই ইয়াত দেখাইছোঁ। এই পিণ্টাৰেষ্ট আপোনাৰ এই তিনিটা প্ৰয়োজন হ'লে আপুনি ধুনীয়াকৈ থাম্বনেল এখন বনাব পাৰিব। আপুনি যিকোনো থাম্বনেল এখন বনাব পাৰিব, এই তিনিটা কিন্তু লাগিব আপোনাক। কেনেকৈ ইউজ কৰে মই দেখাইছোঁ। প্ৰথম আপুনি নেটটো অ'পেন কৰিব, দেখাইছোঁ। নেটটো অ'পেন কৰিছোঁ, গৈ পিনি এইটাকো ডাউনলোড কৰিব মই দেখাই দিম বাৰু। মোৰ ডিছক্ৰিপশ্যনত এটা লিংক আছে, এই লিংকটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে টেলিগ্ৰামলৈ গুচি যাব। টেলিগ্ৰামত গৈ পিনি এই তিনিটা আপুনি ডাউনলোড কৰিবলৈ অপশ্যনটো আহিব, ডাউনলোড কৰি ল'ব তাত। যদি আপুনি বেলেগৰ ডাউনলোড কৰে, তিনিটা কিন্তু পিনে ফিউচাৰ পাব। তেতিয়া মোৰ লিংকৰ পৰা যদি আপুনি ডাউনলোড কৰে নহয়, পিনে ফিউচাৰ পাব। আৰু এতিয়া ইনষ্টল কৰি পিনি কেনেকৈ ইনষ্টল কৰে মই দেখাইছোঁ তাকে। আহিছে এইটো প্ৰথম আপুনি প্ৰিণ্টাৰেষ্টটো আপুনি হেৰি কৰি ল'ব, অ'পেন কৰিব। অ'পেন কৰি পিনি আপুনি এবাৰ ফটো কিমান ডাউনলোড কৰি ল'ব লাগিব। কোনো এইটো চালে আহি যাব। ওপৰতে এই চাৰ্চ অপশ্যন দেখিছে, আপোনাক কি ফটো লাগে সেই ফটো কপি আপুনি এনেকৈ লিখি পিনি সেই ফটো কপি ইয়াত মাৰি দিলে আপোনাৰ ফটো কপি আহি যাব। মই ফটো ডাউনলোড কৰি থৈছোঁ, দেখাইছোঁ। এইবোৰ ফটো মই এনেকৈ কৰি পিনি এইটো থাম্বনেল বুলি মাৰি পিনি এই ফটো কপি মই ডাউনলোড কৰি থৈছোঁ। ডাউনলোড কৰি পিনি আৰু কেইখন ফটো আছে, সেইবোৰ মই এনেকৈ কৰি ডাউনলোড কৰি থৈছোঁ। আপুনি জানিবই নিশ্চয় ফটো ডাউনলোড কেনেকৈ কৰে, সেইবোৰ আপুনি ডাউনলোড কৰিব। ডাউনলোড কৰি পিনি এইটো শ্বেয়াৰ অপশ্যনটো দেখিছে, গেলেৰীত গৈ যাব। গেলেৰীত গৈ পিনি ফটো চিলেক্ট কৰিব, চিলেক্ট কৰি শ্বেয়াৰ অপশ্যন দেখিছে নহয়, আপুনি ক্লিক কৰিব। ঠিক আছে, শ্বেয়াৰ অপশ্যন ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকৈ আহিব পিক্সাৰ লেব আৰু পিক্সাৰ আহিব। এই পিক্সাৰটো আপুনি 2 নম্বৰটো পিক্সাৰ আপুনি ক্লিক কৰিব। এইটো দেখিছে নহয়? এইটো ক্লিক কৰিব, তালৈ শ্বেয়াৰ কৰি নিব। দেখিছোঁ মই, অ'কে গাইছ, মই শ্বেয়াৰ কৰি নিছোঁ। অকণমান টাইম লাগিব, কিন্তু ভিডিঅ'টো সম্পূৰ্ণ চাই যাওক। সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ মই বুজাই দিম। এই ডিজিটেল আপোনাক গুচি অহাৰ লগে আপুনি এনেকৈ কিনালৈ যাব। কিনালৈ গৈ আপুনি এড ফটো দেখিছে নহয়? এড ফটো ক্লিক কৰিব। চ' এই ডিজিটেল গুচি আহিছে। মই ফটো এই ফটো মই ডাউনলোড কৰি লৈছিলোঁ। এই ফটো দেখাইছোঁ, চিলেক্ট কৰিছোঁ, চিলেক্ট কৰি এড কৰিছোঁ। এই কপি ফটো মই ডাউনলোড কৰি লৈছিলোঁ তাত পিক্সাৰ লেবৰ পৰা। এইটো ডাউনলোড কৰিছোঁ, এনেকৈ এইটো চেক কৰি লৈছোঁ। চেক কৰি পিনি এইটো আপুনি এই ওপৰ আঞ্জাল মাৰিব, আকৌ দেখাইছোঁ মই। ওপৰতে এইটো দিছে, এই চালে আপুনি তাত ক্লিক কৰি দিব। একবাৰ ক্লিক কৰি দিয়াৰ লগে এনেকৈ গুচি আহিব। এনেকৈ গুচি আহিলে মই লগে লগে আপুনি হেৰি কৰিব, ই 1 2 3 নম্বৰ যে দেখিছে, ইৰেজ যে দেখিছে লিখা আছে, ইৰেজ আপুনি তাত ক্লিক কৰিব। এইটো চাই লওক ভালকৈ। যদি আপুনি ফটো এডিটিং কৰিব নাজানে, ইৰেজত আপুনি ক্লিক কৰিব। একবাৰ ক্লিক কৰি দিয়াৰ লগে আপোনাৰ এই ডিছপ্লে গুচি আহিব। গুচি আহিলে আপুনি চাইজটো একেবাৰে এইটো সৰু আছে নহয়, একদম এইটো কমাই দিব। কমাই পিনি এইটো মাজতো অপাৰেচিটিটো এইটো আপুনি কমাই দিব। কমাই পিনি চাইজটো অকণমান ডাঙৰ কৰি লৈ পিনি আপুনি এনেকৈ আপুনি কমাই দিব, যাতে গম নাপায়। মই চাইজটো অকণমান কমাই দিছোঁ, ধুনীয়াকৈ যাতে খাই পৰে। এইটো খাই পৰিলে, খাই পিনি ৰেচিপিটা লোক দেখিছে নহয়, এইটো আপুনি ক্লিক কৰিব। ক্লিক কৰি আপুনি এডজাষ্টটো কৰি ল'ব, কিমান লোক কৰিলে ভাল লাগিব। ঠিক আছে, ইমানটো কৰিলোঁ। এইটো হৈ গ'ল, ধুনীয়াকৈ হৈ গৈছে। কিন্তু এতিয়া নহয়, এতিয়া কাম এটা কৰিব। এইটো আকৌ চুই দিব, ৰ'ব মই এইটো চুই দিছোঁ। চুই পিনি আপুনি এই প্লাছ অপশ্যন দেখিছে নহয়, আপোনাক ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে আপোনাৰ এনেকৈ গুচি যাব। এতিয়া এই 3 নম্বৰ দেখিছে নহয়, ছেভ, আপুনি এই 3 নম্বৰত আপুনি ক্লিক কৰিব। এইটো চালে গুচি আহিছে। গুচি অহাৰ লগে আপোনাৰ এইটো এটা হেৰি চালে গুচি আপুনি এইটো অলপ ডাঙৰ কৰিব। আপুনি ইয়াত কৰিব, ইয়াত আপুনি আখৰখিনি লিখিব লাগিব। ইয়াত লখাই ল'ব, লখাই লৈ পিনি আকৌ এইটো যে দেখিছে, এইটো আপুনি নালাগে, ৰ'ব এতিয়া মই দেখাইছোঁ। তাতে ক্লিক কৰি দিব। ক্লিক কৰি পিনি আপুনি এইটো এই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ যে দেখিছে ইনভাৰ্ট, আপুনি তাত ক্লিক কৰিব। ক্লিক কৰিলে এইটো নাইকিয়া হৈছে। নাইকিয়া হৈ পিনি আপুনি এয়াৰস্ক্ৰীন আকৌ এনেকৈ কমাই ল'ব। এইটো নাইকিয়া হৈছে, কিন্তু মই যদি ভঙাই দিওঁ নহয়, এইটো ওলাই যাব। দেখাইছোঁ, এইটো মই যোনটো ভঙাম সেইটো বস্তু ওলাই যাব। দেখিছে, মই ইয়াতে লগাই লৈছিলোঁ, যোনটো আমি ভঙা আছোঁ সেইটো ওলাই গৈছে। মই ডাঙৰ কৰি লৈছোঁ। দেখিছে, এইটো চালক আহিলে, গুচি লগে এই ওপৰ চিগনেল ৰাইট চিগনেল আছে, তাত আমি ক্লিক কৰিব। এইটো চাল আপুনি হৈ গ'ল। হৈ যোৱাৰ লগে আপুনি ইয়াৰ পৰা যাবগৈ। ইয়াৰ পৰা আপুনি কি কৰিব দেখাইছোঁ, এই ওপৰ যে দেখিছে, এইটো ডাউনলোড আপুনি এবাৰ ডাউনলোড কৰিব। ঠিক আছে, ডাউনলোড কৰি পিনি আপোনাক কিন্তু গেলেৰীত ছেভ হৈ যাব। মই গেলেৰীলৈ গৈছোঁ এতিয়া। গেলেৰীত ছেভ হৈ গৈছে। মই আকৌ শ্বেয়াৰ কৰি ল'ম দিয়া। মই শ্বেয়াৰ কৰিছোঁ। এইবাৰ মই শ্বেয়াৰ কৰিছোঁ পিক্সাৰ লেব 2 নম্বৰ বক্সটো আছে নহয়, তালৈ আপুনি শ্বেয়াৰ কৰিব। ঠিক আছে, মই শ্বেয়াৰ কৰিছোঁ। কিছুমান ল'ব, এইটো ৰাইট চিগনেল দেখিছে নহয়, ৰাইট চিগনেল আপুনি ক্লিক কৰিব। ক্লিক কৰি দিলে এইটো গুচি আহিছে। ওপৰতে দেখিছে এইটো প্লাছ অপশ্যন, এইটো আপুনি ক্লিক কৰিব। প্লাছ অপশ্যন ক্লিক কৰোঁতে টেক্সট বুলি যে লিখা আছে, এইটো আপুনি আকৌ ক্লিক কৰিব। ক্লিক কৰি দিলে এইটো গুচি আহিব। আকৌ এই পেঞ্চিলডাল আছে, আপুনি তাত ক্লিক কৰিব। আপুনি আকৌ পেঞ্চিলডালত ক্লিক কৰিব লাগিব।
এইটো পিছত আপোনাৰ আহিছে গতিকে আপুনি গোটেইখিনি হটাব নাইকিয়া কৰিব পিনি আপুনি মই অসমীয়াত লিখি দিছোঁ যে জানমণি বুলি লিখিছোঁ জানমণি আপোনালোকৰ অসমীয়াত এনেকৈ লিখিছোঁ জানমণি লিখি পিনি ওপৰতে এইটো প্লাছ অ'কে অপশ্যন আছে অ'কে ক্লিক কৰিব এইটো ৰিজাল্ট গুচিছে আপুনি সেইটো টানি লৈ আনিব লাগিব কেছৰ জোখৰ টানি লৈ আনিছোঁ আনি পিনি তাৰপিছত সেইটো এনেকৈ থাকিব লাগিব ধৰিব নোৱাৰে যদি টেনশ্যন নল'ব এই তলত যে দেখিছে এ লিখা আছে তাতে আপুনি ক্লিক কৰিব এনেকৈ তেনেহ'লে কৰি থাকিব এইটো কালাৰ অপশ্যন আছে নহয় আপুনি তাক ক্লিক কৰিব ক্লিক কৰি পিনি আপুনি এই প্লাছ অপশ্যন লিখিছে নহয় আপুনি তাক ক্লিক কৰিব ক্লিক কৰি আপুনি কিটো কালাৰ লাগে মোক ৰঙা লাগে এই ৰঙালৈ লৈ গৈছোঁ যদি আপুনি বেলেগ কালাৰ লাগে এনেকৈ নিব কোনো কালাৰ মই এইটো কালাৰকে দি পিনি অ'কে অপশ্যনত ক্লিক কৰোঁ এই ৰিজাল্ট গুচাইছে মানে এইটো প্লাছ এইটো ৰাইট চিনডালত ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকে এইটো হেৰি হ'ব অ'কে এইটো ৰিজাল্ট লাগিছে ৰিজাল্ট এনেকৈ স্ক্ৰল কৰিব কৰি পিনি আকৌ এইটো ষ্টাইল আছে নহয় সেইটো আপুনি ক্লিক কৰিব বিটো লিখা ক্লিক কৰিলে আকৌ বিটো আপুনি ক্লিক কৰিব ডাঙৰ কৰিছোঁ ৰাইট চিনডাল মাৰিব মাৰি পিনি ফোন আছে নহয় ফোনটো আপুনি ক্লিক কৰিব ক্লিক কৰি মাৰি ফোন ক্লিক কৰি আপোনাৰ যোনটো ভাল লাগে সেইটো ফোন আপুনি চিলেক্ট কৰিব লাগিব মই এইটো ভাল লাগিছে এইটো কৰিছোঁ আপুনি অ'কে অপশ্যন আছে নহয় অ'কে আপুনি ক্লিক কৰি আৰু এই ৰিজাল্ট গুচাইছে এই ৰিজাল্ট গুচাই আমাৰ আপোনালোকক হৈ যাব এনেকৈ আকৌ এইটো দেখিছে আপুনি ক্লিক কৰি পিনি আপুনি ছেভ ইমেজত ক্লিক কৰি পিনি ই যে দেখিছে এইটো ইয়াত আপুনি ক্লিক কৰি পিনি আল্টা ক্লিক কৰি পিনি ছেভ টু গেলেৰী ক্লিক কৰিব মই গেলেৰীতে দেখাইছোঁ গেলেৰী ছেভ হ'লে নাহোঁ ঠিক আছে দেখাইছোঁ গেলেৰী ছেভ এনেকৈ ফটো এডিটিং কৰিব পাৰে আৰু থাম্বনেইলটো কোনটো মই বনাইছিলোঁ সেইটো দেখাইছোঁ এইটো মই এনেকৈ ইংৰাজী দিছিলোঁ এৰি পিনে কিন্তু আপোনাক দেখাইছোঁ কেনেকৈ বনাইছোঁ কিন্তু এইটো অসমীয়াত আপোনালোকক বনাই পিনি দেখাইছোঁ একেই ষ্টাইল হৈছিলে চাল অলপমান একেই ষ্টাইলতে বনাই থৈছোঁ সেনেকৈ বনাই যদি আপুনি আজি যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু গোটেইখিনি মই PNG খিনি কি সকলোখিনি মই ডিছক্ৰিপশ্যনত ক্লিক কৰা মতে আপোনালোক টেলিগ্ৰাম চেনেল যাব টেলিগ্ৰাম চেনেল গৈ আপুনি সকলো